জুবিন দাই বাৰে বাৰে ইণ্টাৰভিউত কৈছে ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ বিনালে। প্ৰত্যেক মানুহকে কয় যে ঠেলা চল, ৰিক্সা চল, যিকোনো মানুহ আপাৰ লিমিট বা লোৱাৰ লিমিট প্ৰতিজন মানুহকে কয় এইখন চিনেমা চাবলৈ আহিব চিনেমা হলত। নাম ক'লে ৰৈ ৰৈ বিনালে। সাগৰতে আৰম্ভ আৰু সাগৰতে শেষ হয় বুলি কয়। নিশ্চয় এইখন ছবিত কিবা এটা আছে, এইখন ছবিত কিবা এটা আছে। গতিকে সমগ্ৰ অসমৰ ৰাইজসকলক মোৰ ফালৰ পৰা জুবিনদাৰ আখি অৰ্থাৎ শেষ আশাটো আমি পূৰণ কৰোঁ। 31 অক্টোবৰত 2025 অৰ্থাৎ 31 অক্টোবৰত এই চিনেমাখন ৰিলিজ কৰিব অৰ্থাৎ পাব্লিছ কৰিব। গতিকে এই চিনেমাখন অসমৰ 3,40,00,000 মানুহে চাবলৈ আহক। জুবিনদাৰ আশা পূৰণ কৰি দিওঁ আমি লগ লাগি। জনৰত হৈ যাওক অসম। যিমান ভাল নিশ্চয় ভাল। অসম ভালৰ কাৰণে ভাল, বেয়াৰ কাৰণে কাল। গতিকে সমগ্ৰ অসমৰ ৰাইজক কোৱা হ'ল যে আপোনালোকে 31 অক্টোবৰত শুভ মুক্তি লাভ কৰিব ৰৈ ৰৈ বিনালে। বাৰে বাৰে আমাৰ জুবিন দা কৈ আছিল যে ৰৈ ৰৈ বিনালে চাবলৈ আহক। প্ৰতিজন মানুহকে অসমৰ মানুহকে কয়, ডাঙৰ সৰু মহান নাই, চবকে ৰৈ ৰৈ বিনালে চাবলৈ আহক। গতিকে আমি আহোঁ, চাওঁ লগ লাগি। নিশ্চয় কিবা এটা অৰ্থ আছে তাত, আৰু সেইকাৰণে তেখেতে বাৰে বাৰে কয় ৰৈ ৰৈ বিনালে চাবলৈ আহক। এতিয়াতো প্ৰচেছন কৰা মানুহজনে নাই। এতিয়া আমিয়ে ক'ব লাগিব, আমিয়ে লগ হ'ব লাগিব যে সমগ্ৰ ৰাইজ চিনেমা হললৈ আহক। 31 অক্টোবৰত 2025 তাৰিখে শুভ মুক্তি লাভ কৰিব ৰৈ ৰৈ বিনালে। আমি জুবিন দাক চাব পাৰিম, যিটো জুবিন দাক আমি দেখা নাই, জুবিন দাক বহুদিন দেখা নাই। সেইদিনা আমি জুবিনক দেখা পাম আৰু আমাৰ চকুৰ পানী দুয়োটাৰে বৈ থাকিব, অন্তৰত দুখ লাগিব আৰু আমি এটা সফল লাভ কৰিব পাৰিম। কিবা এটা তাত অৰ্থ আছে যদি আপোনালোকে আহে। আহক, ভাল লাগিব, লগ হৈ চাম অসমৰ ৰাইজে। জয় অসম।